নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰলাইভ অসমৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এইবাৰ আহিলোঁ মই কন্যা ৰাশি জাতক জাতিকাসকলৰ এই মাহটোত বহুখিনি সফলতা দেখা পাই আছোঁ। শিক্ষাৰ্থীসকলৰ কাৰণে সফলতা, চাকৰিয়ালসকলৰ কাৰণে সফলতা, কোনোবাই যদি চাকৰিৰ কাৰণে এক্সাম দিছে বা পৰীক্ষা দিছে তেওঁলোকৰ সফলতাটো বহুত বেছি দেখা পাই আছোঁ। তো কন্যা ৰাশি জাতক জাতিকাটো ফেব্ৰুৱাৰী মাহত সফলতাৰ বহু বেছি আশা দেখা পোৱা গৈছে। এই মাহত আপোনালোকৰ ঠিকা বা যিসকলে ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ কাৰণে এই মাহটো খুবেই ভাল দেখা পাই আছোঁ। তো এই মাহটো আপোনালোকৰ এটা শুভ ফল প্ৰদান হ'ব। এই মাহত 1 ফেব্ৰুৱাৰী তাৰিখে মাঘী পূৰ্ণিমা আছে। তো মাঘী পূৰ্ণিমাৰ নিশি পালন কৰিব, তেনে কৰিলে আপোনালোকৰ খুবেই ভাল হ'ব। আৰু 15 ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী শিৱৰাত্ৰি ব্ৰত আছে। দেওবাৰ যদি কাৰোবাৰ বিবাহ আৰু যদি প্ৰেম প্ৰীতিত বাধা আছে, সেইসকল জাতক জাতিকাই শিৱৰাত্ৰি ব্ৰত কৰিব। 108টা বেলপাত দি ৰঙা চন্দন লগাই শিৱলিংগত পূজা কৰিব। তেনে কৰিলে আপোনালোকৰ বিবাহৰ যি বাধা আৰু প্ৰেম প্ৰীতিৰ যি বাধা সেই সকলোবোৰ দূৰ হ'ব। আৰু 16 ফেব্ৰুৱাৰী তাৰিখে অমাৱস্যা আছে। যিসকলৰ শনিৰ মহাদশা বা শনি পাপীড়িত হৈ আছে, সেইসকলে অমাৱস্যাত কালী মন্দিৰ দৰ্শন কৰক। শনিৰ যি অশুভ প্ৰভাৱ, সেই প্ৰভাৱৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। আৰু 17 ফেব্ৰুৱাৰী তাৰিখে এটা সূৰ্যগ্ৰহণ আছে। তো সূৰ্যগ্ৰহণ আপোনালোকে প্ৰত্যক্ষ নকৰিব। প্ৰত্যক্ষ কৰিলে কিছু ৰাশিৰ কাৰণে অশুভ ফল প্ৰদান হয়। তো